অ মামা কি হ'ল? অত্যন্ত মই ভয় খাইছো। ভয় খাইছে কিয় বা? অ মামা কি শুনিছো এইবিলাক? অখিল দাই বোলে মুছলিমৰ মানুহৰ ঘৰত গৈ বিৰিয়ানী বনোৱা ট্ৰেইনিং লৈ আছে আৰু আমাৰ অসমীয়া মানুহক খুৱাবৰ কাৰণে হয়নে? মুছলমানে বিৰিয়ানী খাই গৰুৰ মাংসৰ লগত। এতিয়া হিন্দু মানুহক গৰু মাংস খোৱা ট্ৰেইনিং কেনেকে দিব? হয় মুছলমানে আৰম্ভ কৰিব লাগিব যে গৰুৰ মাংস নাখাওঁ, মুৰ্গীৰ মাংস খাওঁ। নহলে হিন্দুৱে ক'ব লাগিব যে আমি মুৰ্গীৰ মাংস নহলেও হ'ব, গৰুৰ মাংস খাম। বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয়। মুছলমানে মুছলমানৰ খাদ্য খাব, হিন্দুৱে হিন্দুৰ খাদ্য খাব। কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম, যিটো সেকুলাৰ খাদ্য, যিটো হিন্দুৱে খাব পাৰিব, মুছলমানেও খাব পাৰিব। গাহৰি থাকিলে মুছলমানে নাখায়, গৰু থাকিলে হিন্দুৱে নাখায়। গতিকে তেওঁ কি ক'ব লাগিছিল যে মই এনেকুৱা খাদ্য বনোৱা ট্ৰেইনিং দিম যি নেকি হিন্দুৱেও খাব পাৰে, মুছলমানেও খাব পাৰে। পিছে মামা আপোনাৰ লাজ শৰম নাই, মান সন্মান নাই? এ মামা মই কোৱা নাই নহয়, অখিল দাহে কৈছে। আপুনি যে সেই বিৰিয়ানীৰ লগত গৰু মাংস দিয়া কথা ক'লে, অখিল দাই সেই কথাটোক লৈ পুৰা গুজৰি গুমৰি আছে। একদম পুৰা খং আপোনাৰ ওপৰত। চাই লওক ভিডিঅ'টো। মই বিৰিয়ানীৰ লগত গৰু মাংস খোৱাৰ কথা কৈছো বুলি আপুনি ক'ব খুজিছে? আপোনাৰ কোনো লাজ শৰম নাই? আপোনাৰ কোনো মান ইজ্জত নাই? এনেকুৱা মানুহ জন্ম হয়নে পৃথিৱীত? মই শুনিছিলো, হয়নে নহয় মই নাজানো, কটন কলেজৰ হোষ্টেলত যেতিয়া আছিলো তেতিয়া শুনিছিলো আপুনি বোলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোতে আপুনি বোলে লগৰীয়াৰ লগত গৈ এই কি কয় লাখটকীয়া, আমাৰ গুৱাহাটীৰ লাখটকীয়া তাজ হোটেলত গৈ বোলে মুছলিম কি কয় আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে। হয়নে নহয় মই নাজানো, সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। আৰু আপুনি যি ধৰণৰ ২ নম্বৰ মানুহ নহয়, নেখাব যে কোনো গেৰাণ্টি নাই। আপুনি খাবও পাৰে। আৰু কংগ্ৰেছত থাকোতে বিশেষকৈ যেতিয়া আপোনালোকে মুছলমান শোষণ কৰি আছিলে, আপুনি এই যে গুজৰাটৰ কি পানীৰ পাইপত যে মুছলমানৰ তেজ যায় বুলি কৈছিলে আপুনি, সেই সময়ত নিশ্চয় আপুনি খাব পাৰে, মোৰ সন্দেহ আছে। সেই সময়ত কিন্তু মই হোষ্টেলত থাকোতে আমাৰ বিভিন্নজন তেনেকুৱা চিনিয়ৰ বিলাকে সদায় কয় বোলে হিমন্ত বিশ্ব শৰ্মাই লাখটকীয়াত গৈ গৰু মাংস খাবলৈ যায়, লগত ল'ৰা কিছুমান লৈ বোলে গৰু মাংস খাবলৈ যায়। খাইছিলে নেকি আপুনি? সঁচাকে খাইছিলে নেকি আপুনি? এনেকুৱা ননচেন্স কথা কৈ কৈ এনেই সমাজখন আপোনালোকে প্ৰদূষিত কৰিব খুজিছে, কলুষিত কৰিব খুজিছে। আপোনাৰ বেলেগ কাম নাই? ২৪ ঘণ্টা হিন্দু মুছলমান, হিন্দু মুছলমান। আপুনি বোলে বিৰাট উন্নতি কৰিছে অসমৰ, তেতিয়াহ'লে আপুনি সেই উন্নতি দেখুৱাই কিয় অসমৰ মানুহৰ পৰা ভোট ল'ব নোৱাৰে? অকল খালি হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান। কিহৰ হিন্দু মুছলমান ইমান? লাজ নালাগে আপোনাৰ? চৰম নাই আপোনাৰ? এইবিলাক গালি খোৱাৰ পাছতো আপুনি একো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ অকমানো মাথাত একো নাই নে? কি হৈছে আপোনাৰ? আপুনি কিহৰ অনবৰতে হিন্দু মুছলমান কৰি থাকে? আমাৰ স্পষ্ট কথা, ৰাইজৰ দল যিদিনাই শাসনলৈ আহিব বা শাসনৰ অংশীদাৰ হ'ব, সেই দিনাৰ পৰাই অসমত NRC-খন কমপ্লিট কৰাৰ কাম আৰম্ভ হ'ব। দেখিলে মামা অখিল দাৰ কিমান খং উঠি আছে আপোনাৰ ওপৰত? মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলো, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। অখিল গগৈয়ে কালি এগৰাকী মহিলাক, সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। নতুন বৰ অসম বনোৱাৰ যাতে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব
যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায় অ মামা কি হ'ল অত্যন্ত মই ভয় খাইছো ভয় খাইছে কিয় বা অ মামা আপুনি দেখোন কান্দিয়ে দিলে ৰাহুল গান্ধীয়ে ধমকি দিছে এই ৰাহুল গান্ধীয়ে কালিহে ধমকি দিছিলে আপোনাক আজি ৰাতিপুৱাও কি মাদানী চাহাবেও আপোনাক ধমকি দিছে ই মামা আপোনাক ধমকি দিব নাকো আপুনি গোটেই মিয়া সোপা যে খেদি লৈ ফুৰিছে সেইটো কাৰণে ধমকি দিছে মাৰি ঠেং ভাঙি দিম পিছে মামা এতিয়া কংগ্ৰেছৰ অৱস্থা বাৰু কেনেকুৱা তেওঁলোকৰ অৱস্থা মেকুৰী টাইপ হৈছে খবৰ ঘৰে ঘৰে ঘূৰি ফুৰে কোনোবা ভেজিটেৰিয়ান তাত মাছ নাই মই ভুলতে আহিলো বোলে অমুকৰ ঘৰত মাছ ভাজি আছে তাতে জাপ মাৰি দিলো পিছে মামা এই কংগ্ৰেছৰ অৱস্থা বাৰু মেকুৰী টাইপ পিছে গৌৰৱ দাক যে ঘটিয়ে ঘটিয়ে গাখীৰ ঢালি গা ধুৱাইছে সেইটোহে বুজি নাপালো মামা কি হলো বাবা এই ঘটনা এটা ঘটিছে নহয় কোনটো ঘটনা মানে মামা আপোনাৰ নামটো হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত বিষাক্ত শৰ্মা হবলৈ গৈ আছে কোনে এই কোনে ক'লে মানে মামা বাইদেউ গৰাকীয়ে কৈছে চালকো এতিয়া ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো আচলতে বিষাক্ত শৰ্মা ৰাখিব লাগে কাৰণ তেওঁ মুখ খুলিলে বিষ ওলায় ভগৱান